আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ শিক্ষক দিৱস উপলক্ষে এটি আকৰ্ষণীয় ভাষণ আৰু দুটাকৈ কবিতা। লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি তোমালোকৰ প্ৰিয় শিক্ষকগৰাকীক শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা বাৰ্তা দিব বিচৰা, তেন্তে প্ৰিয় শিক্ষকগৰাকীৰ নাম আৰু তোমাৰ নাম কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। মই পৰৱৰ্তী ভিডিঅ'ৰ যোগেদি ধুনীয়া শুভেচ্ছা বাৰ্তা লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোকে সুপ্ৰভাত। আজিৰ এই উজ্জ্বল, আনন্দময় আৰু পবিত্ৰ অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়, মাননীয় অতিথিবৃন্দ, স্নেহৰ শিক্ষক শ্ৰেণী আৰু মোৰ প্ৰিয় সহপাঠীসকল, আজিৰ এই মঞ্চত ভাষণ প্ৰদানৰ সুযোগত মোৰ অন্তৰ অতি আনন্দিত। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই শুভ দিনত ভাষণ প্ৰদানৰ সুযোগ দিয়াৰ বাবে। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটোত আমি শিক্ষক দিৱস উদযাপন কৰোঁ। এই দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। তেওঁ এজন মহান দাৰ্শনিক, চিন্তাবিদ, শিক্ষাবিদ আৰু ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ১৯৬২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ পাছত তেওঁৰ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল। কিন্তু ডক্টৰ ৰাধাকৃষ্ণণে কৈছিল, যদি তোমালোকে মোক সন্মান জনাব বিচৰা, তেন্তে মোৰ জন্মদিনক শিক্ষক দিৱস হিচাপে পালন কৰা। সেই দিনৰ পৰাই ৫ ছেপ্টেম্বৰৰ দিনটোত আমি শিক্ষক দিৱস উদযাপন কৰি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সন্মান আৰু কৃতজ্ঞতাৰ সৈতে স্মৰণ কৰোঁ। শিক্ষক দিৱসটো কেৱল এটা অনুষ্ঠান নহয়, ই শিক্ষকৰ অৱদানক সন্মান জনোৱাৰ এটা সুযোগ। আমাৰ জীৱনত শিক্ষকৰ স্থান অভিভাৱকৰ সমান। তেওঁলোকে কেৱল পাঠশালাৰ জ্ঞানেই শিকোৱাই নাথাকে, কিদৰে সৎ মানুহ হ'ব লাগে, কিদৰে সমাজ আৰু ৰাষ্ট্ৰৰ বাবে কি কৰিব লাগে, সেইবিলাক মূল্যবোধো শিকোৱায়। শিক্ষক দিৱসত আমি শিক্ষকক ধন্যবাদ জনাই ফুল-ফুলনি দি আদৰি লৈ আনন্দ কৰোঁ। কিন্তু শিক্ষকৰ প্ৰতি সন্মান কেৱল এটা দিনৰ বাবে সীমাবদ্ধ নহয়। জীৱনৰ অন্ত পৰ্যন্ত আমি শিক্ষকসকলক সন্মান আৰু মৰ্যাদা দিব লাগে। তেওঁলোকৰ অৱদানৰ কথা শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। আজি আমি যি স্থানত আছোঁ, তাৰ মূলতে শিক্ষকৰ সহায় আৰু আশীৰ্বাদ আছে। শিক্ষকসকলক আমি ভগৱানৰ সমতুল্য বুলি ক'ব পাৰোঁ, কাৰণ তেওঁলোকে আমাক অন্ধকাৰৰ পৰা আলোকলৈ লৈ যায়। শিক্ষক দিৱসত আমি শপত লওঁ যে আমি কেৱল এই দিনতে নহয়, জীৱনভৰেই আমাৰ শিক্ষকক সন্মান, মৰ্যাদা আৰু কৃতজ্ঞতা জনাম। শেষত মই এইটোৱেই ক'ব বিচাৰোঁ, শিক্ষকসকলৰ অৱদান জীৱনৰ লগত জড়িত। তেওঁলোকৰ জ্ঞান আৰু প্ৰেৰণা আমাৰ জীৱনৰ প্ৰদীপ। সেয়ে শিক্ষক দিৱসত কেৱল ধন্যবাদ নহয়, আজীৱন সন্মান আৰু আদৰেই তেওঁলোকৰ প্ৰতি সঁচা উপহাৰ। শিক্ষক দিৱসৰ কবিতা।